নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ৰাতিপুৱা সোনকালে উঠি এই এটা বস্তু নিশ্চয় খাব লাগে সকলো মানুহে। ইয়াৰ ফলত জীৱনত কেতিয়াও অৰ্থৰ অভাৱ নহয়, কেতিয়াও পইচাৰ কাৰণে ঘূৰি ফুৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণৰ মতে ৰাতিপুৱা উঠি যি মানুহে এই এটা বস্তু খায় সেই ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰে। সেই মানুহে ৰাতিৰ ভিতৰতে ভাগ্য সলাই পেলাব পাৰে। বহু মানুহে কোৱা নিশ্চয় আপোনালোকে শুনিছে চাগে, ঘৰত বহু পইচাৰ সমস্যা আৰু দিনে দিনে ধাৰ বেছিকৈ লাগিবলৈহে ধৰিছে বা পইচাৰ অভাৱ বাঢ়িবলৈ ধৰিছে। এনে সমস্যা আপোনাৰ লগতো নিশ্চয় চাগে ঘটিছে। কিয় এনেকুৱা হৈছে, ইয়াৰ কাৰণ কি আপুনি হয়তো একো বিচাৰি পোৱা নাই। ইয়াৰ কাৰণ হ'ল আপুনি কৰা কিছুমান ভুল। ভগৱান শ্ৰীকৃষ্ণৰ মতে যি মানুহে ৰাতিপুৱা উঠি এই এটা বস্তু খায় সেই ঘৰত কেতিয়াও অৰ্থৰ অভাৱ নহয়। আৰু লগতে জানিম যে ৰাতিপুৱা উঠি আমি কি ভুল কাম কৰিব নালাগে। যদি এই ভুল আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ পৰিয়াল ধ্বংস হৈ পৰিব পাৰে। সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাই যাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বাস্তুশাস্ত্ৰত এনে কিছুমান প্ৰতিকাৰৰ কথা কোৱা হৈছে যি কথা আমাৰ বয়সীয়াল মানুহসকলে আমাক বহুবাৰ কৈ আহিছে, কিন্তু আজিৰ দিনত এই কথাৰ প্ৰতি কোনেও কাণ নিদিয়ে। সেইকাৰণে পইচাৰ কাৰণে আমাৰ বহু সমস্যা হৈ পৰিবলৈ ধৰিছে। এই সমস্যাৰ পিছতেই ইয়াৰ প্ৰতিকাৰ আমি বিচাৰি ফুৰোঁ। ঘৰত দৰিদ্ৰতা অহাৰ কাৰণ হ'ল আমি নিজেই। আমি কৰা কামৰ ফলতেই আমাৰ জীৱনত সফলতা নাহে আৰু আমাৰ জীৱনলৈ দৰিদ্ৰতা নামি আহে। যদি আপুনি ৰাতিপুৱা উঠি এই এটা কাম কৰে তেনেহ'লে নিজেই ঘৰলৈ দৰিদ্ৰতা মাতি অনাটো বুজায়। সেইকাৰণে আজিৰ ভিডিঅ'টোৰ যোগেদি মই এনেকুৱা কিছুমান কথা ক'ম, সেই কথাবোৰ আপোনালোকে নিশ্চয় পালন কৰিব। ভুলতো ৰাতিপুৱা উঠি আপোনালোকে এই কাম নকৰিব। আৰু ৰাতিপুৱা উঠি আপোনালোকে কি বস্তু খাব লাগে সেই বিষয়ে এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি ল'ব পাৰিব। 1 নম্বৰটো, যদি আপুনি বিচাৰে যে আপোনাৰ জীৱনৰ পৰা দৰিদ্ৰতা আৰু বেয়া প্ৰভাৱ দূৰ হোৱাটো, তেনেহ'লে ৰাতিপুৱা উঠি এই কামটো আপোনালোকে নিশ্চয় কৰক। ৰাতিপুৱা উঠি আইনা নাচাই ভগৱানৰ মূৰ্তি বা ফটো চোৱাটো কৰক। আপোনাৰ ৰুমত এখন হ'লেও ভগৱানৰ ফটো নিশ্চয় ৰাখিব লাগে। ৰাতিপুৱা উঠি ভগৱানক দৰ্শন কৰিলে মানুহৰ উন্নতি বৃদ্ধি পায়। ৰাতিপুৱা উঠি বিচনাৰ পৰা নমাৰ আগত আপোনালোকে ধৰিত্ৰী মাক প্ৰণাম কৰি তাৰ পিছতহে মাটিত ভৰি থ'ব। ইয়াৰ ফলত ভাগ্যৰ সকলো সমস্যা দূৰ হৈ পৰে। গা ধোৱাৰ পিছত বয়সীয়াল মানুহৰ আশীৰ্বাদ ল'বলৈ কেতিয়াও নাপাহৰিব। যদি ঘৰত ডাঙৰ কোনো বয়সীয়াল মানুহ নাই তেনেহ'লে তেওঁৰ ফটোকে নমস্কাৰ কৰিব। 2 নম্বৰটো হ'ল গংগাজল। গংগাজলক আমাৰ শাস্ত্ৰত বহু মহত্ব দিয়া হৈছে। প্ৰাচীন কালৰ অনুসৰি গংগা এখন এনেকুৱা নদী য'ত সকলো দেৱ দেৱীয়ে গা ধুইছিল। সেইকাৰণে গংগা পানীক বহু পবিত্ৰ মনা যায়। ৰাতি শোৱাৰ সময়ত তামৰ বাচন এটাত অকণমান গংগাজল ভৰাই বিচনাৰ তলত মূৰৰ শিতানৰ ফালে মাটিত ৰাখিব লাগে আৰু ৰাতিপুৱা উঠি গা ধুই বাচনটো লৈ বিচনাত অকণমান ছটিয়াই দিব লাগে গংগাজল, আৰু বাকীখিনি গংগাজল গোটেই ঘৰত ছটিয়াই আৰু অকণমান খাই দিব লাগে। দৈনিক এনেকুৱা কৰিলে বহু ভাল বুলি মনা গৈছে শাস্ত্ৰৰ মতে। ভগৱান শ্ৰীকৃষ্ণৰ মতে দৈনিক যি মানুহে এনে কাম কৰে তেনে ঘৰত যুগ যুগ ধৰি পুণ্য হয়। এনে মানুহৰ ওপৰত সদায় মা লক্ষ্মীৰ কৃপা থাকে। মনা যায় যে মৃত্যুৰ সময়ত যদি মুখত গংগাজল দিয়া হয় তেনেহ'লে সকলো পাপ ধ্বংস হৈ পৰে বা সকলো পাপ খণ্ডন হৈ পৰে আৰু মৃত্যু হোৱা লোকজনৰ আত্মাই সদ্গতি কামনা কৰে। গংগাজল কেতিয়াও অপবিত্ৰ নহয় বা কেতিয়াও বেয়া নহয়। 3 নম্বৰটো হ'ল ভাগ্য। ৰাতিপুৱা উঠাৰ পিছতেই কেতিয়াও ভাগ্যক দোষ দি থাকিব নালাগে। ইয়াক বহু অশুভ বুলি মনা গৈছে। সদায় ৰাতিপুৱা উঠি ভগৱানৰ নাম ল'ব লাগে। যদি তাকে নকৰি ভাগ্যক দোষ দি থাকে তেনেহ'লে জীৱনত বহু সমস্যা আহিব আপোনালোকৰ। ৰাতিপুৱা উঠাৰ সময়ত ভগৱানৰ পূজা কৰিব লাগে বা ভগৱানক ধ্যান কৰিব লাগে। ইয়াৰ ফলত জীৱনৰ সকলো কামতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব আৰু সকলো আধৰুৱা কাম আপোনালোকৰ অতি সহজতে হৈ পৰিব। 4 নম্বৰটো খোৱা বোৱা। ৰাতিপুৱা উঠিয়েই কেতিয়াও খোৱা বোৱা কৰিব নালাগে। আজিৰ দিনত এনে বহু মানুহ আছে যি ৰাতিপুৱা উঠিয়েই বা বিচনাতেই চাহ খায় বা কফি খায়। যদি আপুনিও এনে ভুল কৰি আছে তেনেহ'লে আজি আপোনালোকে এই ভুল ত্যাগ কৰক। শাস্ত্ৰত কোৱা হৈছে যে কেতিয়াও দাঁত চাফা নকৰাকৈ, গা নোধোৱাকৈ আৰু কেতিয়াও সূৰ্যদেৱক প্ৰণাম নকৰাকৈ আমি একো খাব নালাগে। সদায় ৰাতিপুৱা উঠি গা ধুব লাগে, তাৰ পিছত সূৰ্যদেৱক পানী অৰ্পণ কৰিব লাগে, তাৰ পিছতহে খোৱা বোৱা কৰিব লাগে।
লাগে। ইয়াৰ কাৰণ হ'ল সূৰ্যদেৱৰ পৰাই আমি অন্ন পাওঁ। সেইকাৰণে সূৰ্যদেৱক ধন্যবাদ নকৰাকৈ কেতিয়াও আমি খোৱা বোৱা কৰিব নালাগে। যি মানুহে বিচনাতেই চাহ খায় তেওঁলোকে আজি এই অভ্যাসটো ত্যাগ কৰক। কেতিয়াও দাঁত চাফা নকৰাকৈ, গা নোধোৱাকৈ আৰু সূৰ্যদেৱক প্ৰণাম নকৰাকৈ খোৱা বোৱা কৰিব নালাগে। 5 নম্বৰটো, দাপোনত চোৱা। আপুনিও ৰাতিপুৱা উঠিয়ে আইনা চাই নেকি? এই ভুলটো আজিৰ পৰা আপোনালোকে কেতিয়াও নকৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে ৰাতিপুৱা উঠিয়েই পোনপ্ৰথমে আইনা চোৱাটো বহু অশুভ বুলি মনা যায়। এনে কৰিলে ঘৰত হ'ব পাৰে দৰিদ্ৰতা, দুখ আৰু সমস্যাৰ আগমন। সেইকাৰণে ৰাতিপুৱা উঠিয়েই পোনপ্ৰথমে আপোনালোকে আইনা কেতিয়াও নাচাব। ৰাতিপুৱা উঠিয়েই পোনপ্ৰথমে আপোনালোকে ভগৱানৰ নাম ল'ব লাগে বা ভগৱানৰ ফটো বা মূৰ্তি দৰ্শন কৰিব লাগে। তাৰপিছত ভৰি দিয়াৰ পিছত আপোনালোকে ভগৱানৰ নাম লৈহে মাটিত ভৰি দিব লাগে আৰু ধৰিত্ৰী মাক সেৱা এটা কৰিব লাগে। আহক এতিয়া জানি লওঁ ভগৱান শ্ৰীকৃষ্ণৰ অনুসৰি ৰাতিপুৱা উঠি মানুহে কি বস্তু খাব লাগে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে সম্পূৰ্ণভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। যদি কিবা অসুবিধা পায় নিশ্চয় মোক তলত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। 1 নম্বৰটো, ৰাতিপুৱা যেতিয়া আপোনালোকে কোনো কামত বাহিৰলৈ যাব তেতিয়া 2টা চাউল খাই ওলাই যাব লাগে। ইয়াৰ ফলত মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰিব আৰু ঘৰত ধনে সোণে উপচি পৰিব অতি সোনকালে। 2 নম্বৰটো, ৰাতিপুৱা যেতিয়া কামত যাবলৈ ওলাব তেতিয়া ভগৱানৰ পূজা ঘৰত আপুনি যাব আৰু প্ৰণাম কৰিব। তাৰপিছত ভগৱানৰ পূজাত ব্যৱহাৰ হোৱা ফুল এটাৰ পৰা অলপ পাহি আপোনালোকে ছিগি খাই ল'ব পাৰে বা লগত ৰাখিব পাৰে। ইয়াৰ ফলত ভগৱানৰ পৰম কৃপা লাভ কৰিব পাৰিব। আপুনি যি কামত ঘৰৰ পৰা বাহিৰলৈ যাব সেই কামত সফলতা লাভ কৰিব পাৰিব। 3 নম্বৰটো, ভগৱান শ্ৰীকৃষ্ণৰ মতে যেতিয়া কিবা কামত ৰাতিপুৱা আপুনি বাহিৰলৈ যাব তেতিয়া নিশ্চয় মিঠা খাব লাগে। শাস্ত্ৰৰ মতে ৰাতিপুৱা মিঠা খোৱাটো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত আপুনি জীৱনৰ সকলো বাটতে সফলতা লাভ কৰিব পাৰিব আৰু আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। ভগৱান শ্ৰীকৃষ্ণৰ মতে মানুহে মাথাত চন্দনৰ ফোঁট ল'লে সকলো কামতে সফলতা লাভ হয়। ৰাতিপুৱা যি মানুহে মাথাত চন্দনৰ ফোঁট লৈ বাহিৰলৈ ওলাই যায় তেওঁলোকৰ ওপৰত সদায় ভগৱানৰ কৃপা থাকে। এনে মানুহক কেতিয়াও কোনেও ক্ষতি কৰিব নোৱাৰে আৰু কেতিয়াও এনে মানুহৰ অকাল মৃত্যু নহয়। যি মানুহে দৈনিক সূৰ্যদেৱক পানী অৰ্পণ কৰে এনে মানুহে সমাজত সদায় মান সন্মান পায়। ইয়াৰ ফলত এনে মানুহৰ বাস্তু দুখো দূৰ হৈ পৰে আৰু এওঁলোকৰ স্বাস্থ্যও ভাল হৈ পৰে। লগতে জীৱন ৰেখাও এওঁলোকৰ বাঢ়িবলৈ ধৰে। সদায় বাহিৰলৈ যাওঁতে দৈত অকণমান চেনি মিহলাই খাব লাগে। ইয়াত বহু শুভ বুলি মনা যায়। এনে কৰিলে কৰ্মত সফলতা লাভ হয় আৰু আপোনাৰ ওপৰৰ পৰা বেয়া শক্তি দূৰ হৈ পৰিব। যি কামত আপোনালোকে ওলাই যাব সেই কামত নিশ্চয় সফলতা লাভ কৰিব পাৰিব। আপোনালোকৰ কাম যদি কিবা কাৰণত ৰৈ আছে সেই কামো আপোনালোকৰ হৈ পৰিব। সদায় ৰাতিপুৱা উঠি গা ধোৱাৰ পিছত তুলসী গছত পানী অৰ্পণ কৰিব লাগে। এনে কাম কৰিলে মা লক্ষ্মীৰ কৃপা লাভ কৰিব পৰা যায়। শাস্ত্ৰত কোৱা হৈছে যে যি ঘৰত তুলসী গছ থাকে আৰু যি ঘৰত তুলসী গছক সন্মান কৰা হয় এনে ঘৰত সদায় সুখ শান্তি বৃদ্ধি পাবলৈ ধৰে। সদায় পূজা ঘৰত ধূপ আৰু চাকি বন্তি জ্বলাব লাগে। ইয়াৰ ধোঁৱাৰ ফলত ঘৰৰ চাৰিওফালে ভাল শক্তিৰ আগমন ঘটে। বাস্তুশাস্ত্ৰৰ অনুসৰি সদায় ঘৰত চাকি বন্তি জ্বলালে বহু বাস্তু দোষৰ পৰা পৰিত্ৰাণ পোৱা যায়। মনত ৰাখিবলগীয়া কথা এইটোৱেই যে সদায় ৰাতিপুৱা শান্তভাৱে দিনটো আৰম্ভ কৰিব লাগে। কেতিয়াও ৰাতিপুৱা কণ্ডল কৰিব নালাগে। বহু মানুহৰ ঘৰত ৰাতিপুৱাই কণ্ডল বা অশান্ত পৰিৱেশ হৈ পৰে। পতি পত্নীৰ মাজতেই হওক বা সৰু ল'ৰা ছোৱালীৰ মাজতেই হওক বা মাক সন্তানৰ মাজতেই হওক বা ঘৰৰ বাকী পৰিয়ালৰ মাজতেই হওক। যি ঘৰত এনে পৰিৱেশ হয় সেই ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। সেইকাৰণে ৰাতিপুৱা উঠাৰ পিছত সদায় ভাল ভাৱত দিনটো আৰম্ভ কৰিব লাগে আৰু হাঁহি ধেমালিৰে দিনটো আৰম্ভ কৰিব লাগে। যি ঘৰত সুখ শান্তি থাকে সেই ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰে। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।